সম্পূৰ্ণ ইয়াত জগৰীয়া আছে। আজি চৰকাৰী খোলা দিন, স্কুল আজি বন্ধ আছে, আপোনালোকে নিজেই দেখিছে। তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি অন্তত ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিল বুলি আমি অনুভৱ কৰোঁ। লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে। কাৰায়ত্ব কৰিলে নহ'ব, দোষীক কঠোৰতম কঠোৰ শাস্তি দিব লাগিব। লগতে তেখেতৰ আমি ফাঁচী দাবী জনাইছোঁ। লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব। লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ। গোটেই স্কুল পিঠিত দাগ, ছাত্ৰজনৰ বুকু মাথাত দাগ। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপলতাই ন্যায় লাগিব। অন্যথাই কিন্তু কেৱল এয়া ফিলবাৰীতে শান্ত নাথাকে, সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাইবলৈ যাম। এইটো এটা দুৰ্ভাগ্যজনক ক'ব লাগিব, যিহেতু এই স্কুলৰে এজন শিক্ষক আছে, ফিলবাৰী আপডেটৰ নামৰ এটা পৰ্টেল চেনেল চলা। ইয়াত ফিলবাৰীত সাধাৰণ বেজী চুৰ হাতী চুৰ হ'লেও অকণমান কথাতে আপডেটটো আহে, কিন্তু ইমান এটা ডাঙৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে আমি সেইজন শিক্ষকো আমি গৰিহণা দিছোঁ। যিহেতু বিষয়বস্তুখিনি যদি যোৱাকালি হোৱালে আৰু তেতিয়াহ'লে আৰু ৰাইজে গম পালে। আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আপোনালোকে দেখিছে। কোনো ইয়াত নেতৃত্ব বহন কৰা নাই। আজি TMPK আহিছে, আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, AJYCP, ফিলবাৰীত যিমানকেইটা দল সংগঠন আছে সকলো নেতৃত্ববৃন্দ আছে আৰু ৰাইজ সমবেত হৈছে। এটাই ৰাইজক লাগে, ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীক স্কুলত জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়লৈ পঠিয়ায়, কিন্তু ইয়াত যে এজন ছাত্ৰৰ ফিলবাৰীৰ এই নুশুনা ঘটনা এটা হৈ গৈছে, তাৰ কাৰণে সকলো ৰাইজ আহিছে আৰু সকলোৱে ন্যায় বিচাৰিছে।